আৰু আমি বাহিৰত গ'লে আমি গৌৰৱ অনুভৱ কৰোঁ যাক লৈ আমাৰ নৱপ্ৰজন্মৰ উঠি অহা অসমৰ মঞ্চ জগতৰ শ্ৰেষ্ঠ কৌতুক অভিনেতা এই আমাৰ মাজত অৰুণ বৰা তেখেতক এখনি গুৰু বস্ত্ৰৰে সম্বোধন জনাব আমাৰ অনুষ্ঠানৰ নৱজ্যোতি পুথিভঁৰালৰ সন্মানীয় সদস্য শ্ৰীযুত পাৰ্থ প্ৰতিম বৰাই। আৰু এখনি বিহুৱানেৰে তেখেতক আদৰণি জনাব এই অনুষ্ঠানৰ ওতঃপ্ৰোতভাৱে জড়িত নৱজ্যোতি পুথিভঁৰালৰ সদস্য প্ৰাক্তন সম্পাদক শ্ৰীযুত মৃদুল বৰাই। আৰু এই কৰ্মশালা ভাগৰ লগত প্ৰথমৰ পৰাই এতিয়ালৈকে খুব সুন্দৰভাৱে পৰিচালনা কৰি থকা আমাৰ নৱজ্যোতি পুথিভঁৰালৰ সদস্য শ্ৰীযুত বিদু বৰাই এখনি ফুলাম গামোচাই তেখেতক বিহুৱান যাচিব। আমি আমাৰ চিনাকি পৰ্ব অনুষ্ঠানবিলাক ইমানতে সামৰণি মাৰিছো। ইয়াৰ পাছতে আছে আমাৰ প্ৰশিক্ষকসকলৰ চিনাকি। এই 10 দিনত আমাৰ প্ৰশিক্ষকসকলে যি সুন্দৰভাৱে কষ্ট কৰি আমাৰ কণমানি নাচনীসকলক ইমান ধুনীয়াকৈ শিকালে, এই সুযোগতে আমি প্ৰশিক্ষকদ্বয়ক আমি নৱজ্যোতি পুথিভঁৰালৰ পৰা আৰু 1 নং টেঙাপথাৰ বিহুৱা ডেকাসকলৰ পৰা আৰু 1 নং টেঙাপথাৰ খেল পৰিচালনা সমূহ গাঁওবাসী হৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। আমাৰ প্ৰশিক্ষক শ্ৰীযুতা পূজা নেওগ, পূজা নেওগ, প্ৰিন্সিপ্ৰিয়া বৰা, প্ৰিন্সিপ্ৰিয়া বৰা, মনোজ বৰা, মনোজ বৰা, জানমণি শইকীয়া, জানমণি বৰা, এই আমাৰ অভিলাষ বৰা, জানমণি বুলি মাতে সকলোৱে গাঁৱত মৰমতে, আৰু সীমান্ত বৰা, আৰু আমাৰ এজন প্ৰশিক্ষক আছিলে লখিমপুৰৰ, তেখেতৰ নাম আছিলে মানিক দাস। তেখেতৰ অসুবিধা বশৱৰ্তত তেখেতে আমি আজি আমাৰ মাজত উপস্থিত হ'ব নোৱাৰিলে, আৰু তেখেতে আমালৈ ফোন কৰি জনাইছে বিগত সময়ত তেখেতে আমাৰ লগত সহায় সহযোগ কৰিম বুলি কৈছে। এই সুযোগতে আমি আমাৰ প্ৰশিক্ষকদ্বয়ক এখনি মানপত্ৰ আৰু গামোচাৰে আদৰণি জনাবৰ বাবে আমি অনুষ্ঠানৰ কাৰ্যকৰ্তাসকলক অনুৰোধ জনাইছো। সীমান্ত বৰাই নৱজ্যোতি পুথিভঁৰাল উদ্যোগত 10 দিনীয়া বিহু কৰ্মশালাত প্ৰশিক্ষক হিচাপে উপস্থিত থাকি আমাক যিখিনি সহায় সহযোগ আগবঢ়ালে আপোনালোকক সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছো। এয়া মঞ্চত মনোজ বৰা, এয়া মঞ্চত মনোজ বৰাক এখন বিহুৱান যাচিবৰ বাবে অনুৰোধ জনাইছো বিতু বৰাক, আৰু মানপত্ৰ ভাগি আগবঢ়াব আমাৰ বিশিষ্ট অভিনেতা অৰুণ বৰাক। আমাৰ অন্যতম প্ৰশিক্ষাৰ্থী পূজা নেওগক এখনি বিহুৱানেৰে শুভেচ্ছা জনাব ভণ্টি বৰা, আৰু মানপত্ৰ ভাগ আগবঢ়াবলৈ অনুৰোধ জনাইছো আমাৰ বিশিষ্ট অভিনেতা অৰুণ বৰাদেৱক।
ইয়াৰ পিছত আমি চিনাকি কৰাই দিবলৈ লৈছোঁ আমাৰ গাঁৱৰে বাৰু সকলো দিশতে আগবঢ়া ভাল লাগিছে দেখি পেলাই প্ৰশিক্ষাৰ্থী হিচাপে পাই প্ৰিন্সিপিয়া বৰা প্ৰিন্সিপিয়া বৰাক বিহুৱানেৰে আগবঢ়াব নৱজ্যোতি বৰাই আৰু এভাগী সম্বৰ্ধনা পত্ৰ আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ আমাৰ কৌতুক অভিনেতা অৰুণ বৰাদেৱক এইবাৰ আমি চিনাকি কৰাই দিবলৈ ওলাইছোঁ আমাৰ সকলোৰে গাঁৱৰ জানমণি তথা অভিনাশ বৰাক এখনি ফুলাম গামোচাৰে যাচিবৰ বাবে অনুৰোধ জনাইছোঁ হীৰাজ্যোতি বৰাক আৰু এখনি সম্বৰ্ধনা পত্ৰ আগবঢ়াবৰ বাবে মই অনুৰোধ জনাইছোঁ আমাৰ বিশিষ্ট অভিনেতা অৰুণ বৰাদেৱক সীমান্ত বৰা আপুনি য'তেই আছে অকণমান যদি আহি দিয়ে ইমান দিন সকলো বিহুৱতীক নচুৱাই নযায় বোলে শেষত সীমান্ত বৰা আহিবই মন কৰা নাই বাৰু যি কি নহওক আমাৰ মাজত ইতিমধ্যে উপস্থিত হৈছেহি সীমান্ত বৰা তথা টমটম আমি চিনাকি কৰাই দিবলৈ ওলাইছোঁ সীমান্ত বৰাক এখনি সুনাম গামোচাৰে আদৰণি জনাব পাৰ্থপ্ৰতিম বৰাই আৰু এখনি সম্বৰ্ধনা পত্ৰ আগবঢ়াব আমাৰ বিশিষ্ট অভিনেতা অৰুণ বৰাদেৱে আমি চিনাকি পৰ্ব অনুষ্ঠানকে ইমানতে সামৰণি মাৰিছোঁ আৰু তেখেতসকলক নিজৰ আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আমাৰ অৰুণ দা আসনত বহাবৰ কাৰণে আমাৰ মৃদুল বৰাদেৱক অনুৰোধ জনাইছোঁ এই পিছত দিম এই অকণমান নোচোৱাৰ পিছত তাতো ইয়াতে লাহে লাহে হুঁচৰি আহি আমাৰ মঞ্চত উপবিষ্ট হৈছেহি হুঁচৰি বুলি কোৱাৰ লগে লগে আচলতে আমি অকল এটি সাংস্কৃতিক বুলি নহয় আমি আশীৰ্বাদ স্বৰূপে গ্ৰহণ কৰোঁ এই হুঁচৰিৰ মাজেদি আমি বয়োজ্যেষ্ঠজনক আচলতে সেৱা আগবঢ়াওঁ গতিকে আমি তাৰ লগত সামঞ্জস্য ৰাখি নৱবৰ্ষৰ আশীৰ্বাদ স্বৰূপে আমি আশীৰ্বাদ গ্ৰহণ কৰিবৰ বাবে বয়োজ্যেষ্ঠসকলক পৰা সেৱা ল'বৰ বাবে আমি এটি অনুষ্ঠান গ্ৰহণ কৰা হৈছে তুমি খাই গ'লে গেছৰজনক খাই গ'লে গেছৰজনক খাই গ'ল আমাক কনিষ্ঠজনক বয়োজ্যেষ্ঠজনে সদায় আশীৰ্বাদে আগবঢ়াই নিব লাগে গতিকে
আমি আমাৰ গাঁৱৰ বয়োজ্যেষ্ঠ তথা প্ৰাক্তন শিক্ষক তথা মোৰ শিক্ষাগুৰু ভৱকান্ত বৰাদেৱক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। চাৰু কেইখনি আমি কিনো যাচিম কিনো দিম, সদায় আমি জীয়াই আছো, সদায় আমি খায়ে আছো, কিন্তু আমাৰ যি মনৰ অনুভূতি, আমাৰ যি বিহুৰ যি জ্যেষ্ঠজনক যি সন্মান কৰা হয়, সেই সন্মানটো ৰাখিবৰ কাৰণে আৰু পৰম্পৰা অনুসৰি আমি জ্যেষ্ঠ কেইজনমানক আমি নিমন্ত্ৰণ কৰিছোঁ আৰু তেখেতসকল আহি আমাৰ মাজত উপস্থিত হৈছে। আমি এই সুযোগতে তেখেতসকলক মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। হৰিৰাম দত্তদেৱক আমি আমাৰ মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ, দিলীপ শইকীয়াদেৱক অনুৰোধ জনাইছোঁ, আমাৰ খেলৰে নামতি তগৰ শইকীয়াদেৱক আমি মঞ্চলৈ নিমন্ত্ৰণ জনাইছোঁ, থানুৰাম বৰাদেৱক আমি মঞ্চলৈ স্বাগতম জনাইছোঁ, দিলীপ শইকীয়াদেৱ আহক, ৰাতুল বৰাদেৱক আমি মঞ্চলৈ স্বাগতম জনাইছোঁ, আৰু আমাৰ গাঁৱৰে জনকল্যাণ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নয়ন চন্দ্ৰ বৰাদেৱক আমি মঞ্চলৈ স্বাগতম জনাইছোঁ, ৰাতুল বৰাদেৱক আমি জনাইছোঁ। আহক, এজন ভাল বিহুৱা, খুব সুন্দৰ পেঁপা বজায়, বৰ খুহুতীয়া বিহুগীত গাই ভাল পায়। এই ৰাতুল বৰা, আপোনালোকে সকলোৱে চিনি পায় নহয় তেখেতক? এখেত দিলীপ শইকীয়া, এখেতে নচা দেখা নাই আজিলৈকে। আমাৰ সীমান্ত বৰা টমটম, আপুনি ঢোলটো কি মনোজ বৰা, আপুনি ঢোলটো অকণমান ৰেডি কৰক। আমি জ্যেষ্ঠ কেইজনক আজি অকণমান নোচোৱাম, তাৰমানে আমাৰ উঠি অহা প্ৰজন্মৰ চখ এনেকৈ নাচে। মনোজ বৰা, আপুনি ঢোলটো অকণমান লওক। আগৰ দিনত চেয়াৰ বব যাব দেই, এতিয়া চেয়াৰ বব নহয়। আমি প্ৰত্যেককে আমাৰ যুৱকসকল, আমাৰ বিহুৱানসকলক আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। প্ৰত্যেকজনকে সেৱা কৰি এখন বিহুৱান বৰণ কৰক। গাঁৱৰ সমূহ যুৱবৃন্দই 10 দিনীয়া বিহু কৰ্মশালা অনুযায়ী ইয়াতে বয়োজ্যেষ্ঠ হিচাপে সংস্কৃতত এখনি বিহুৱান কৰ্মকৰাসকলৰ প্ৰতি হৈ বস্তু প্ৰসন্নতা হওক, গ্ৰহদোকানতো দ্ৰব্য দোকান ধাৰণি কৰক। নৱবৰ্ষৰ যদি কোনোবা এখন বক্তৃত্ব আছিলে সৰ্বতোত্তমৰ আধা ঘণ্টা নিৰীক্ষণ কৰি নমস্কাৰ যদি ভগৱন্ত বস্তু প্ৰসন্ন হৈ কিবা অকণমান আশীৰ্বাদ, অকণমান মৰম, সেই মৰমকণ ল'বলৈকে আমি এই অনুষ্ঠানভাগ আমি আয়োজন কৰিছিলোঁ। আমি ভৱিষ্যতলৈ আমাৰ যুৱকসকলক আমি অনুৰোধ কৰিম, তেওঁলোকে যাতে সদায় প্ৰতি বছৰে অন্য নহ'লেও গৰু দিনাখন এনেদৰে অকণমান সৰুকৈ প্ৰগ্ৰাম এটা পাতি জ্যেষ্ঠসকলক সন্মান কৰিব লাগিব। হ'বনে নহয় কওক? আমাৰ শিশুসকলে কওক, পাৰিবনে? আমাক সকলো আইনমতে সহায় কৰিব। আমি মনোজ বৰাক অকণমান আগৰ পুৰণি চাপতে মাৰিবলৈ অনুৰোধ কৰিছোঁ। আমাৰ জ্যেষ্ঠসকলে অকণমান নাছিলে হ'ল, বেছি সময় নহয়।
ও দেখিও ওরে বসতে মোয়ে বাগেলে পিতাই পারি দিয়া আহিলে বহাগো বিহু মাৰিবলৈ যাওঁ ঐ ইমান ধুনীয়া ফুলি উঠে মাতিছিলা ইমান ধুনীয়া ফুলি উঠে মাতিছিলা মৰমৰ মাতেৰে ফুলি হিয়া ভাঙিলা মৰমৰ মাতেৰে ফুলি হিয়া খাই দিলা কৰি যা খাই দিলা কৰি খেতি কৰি সোণা কুমাৰী আছিলা খেতি কৰি সোণা কুমাৰী আছিলা মাজনীয় কাপৰে মুখামতে বহি নাপালে মানুহে 110 মাৰি দিছে মাৰিলে শ্যাম দত্ত আপোনাক আমাৰ মঞ্চলৈ আমন্ত্ৰণ জনোৱা হৈছে থাকিলেও এইবাৰ আমি জ্যেষ্ঠ আইসকলৰ পৰা আশীৰ্বাদ ল'ব বিচাৰিছো গতিকে আমি একাধিক্ৰমে দময়ন্তী বৰা আই আপুনি সুমিত্ৰা বৰা বহু লুনু শইকীয়া খুৰী পুতলি শইকীয়া মোৰ মা আহক একদম
খাই কৰি তই খাই কৰি নাখায় ক'ত আছে এই খুৰী এইফালে আহক এই ক'ত লগাই নাই কোৱা কৃষ্ণ খানা কৰিব নামটো গোলাপী বৰা খুৰী হ'লে হ'লেই হৈ গ'ল বিদু পাঠ মই ধৰি দিছোঁ যা এই ধমকে ইয়াক যা 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 এই আমাৰ শ্যাম দত্ত এজন গাঁৱৰ খুব সুন্দৰ বিহুৱান গতিকে তেখেতক এখনি বিহুৱান যাচিব আৰু সেৱা ধৰিব আমাৰ হীৰাজ্যোতি বৰা সৌমিত্ৰা বৰা আগতে গাভৰুতে খুব বিহু নাচিছিল আমি দেখা নাই বাৰু কিন্তু কোৱাহে শুনিছোঁ তেখেতক এখনি বিহুৱান যাচিব প্ৰাণজিৎ বৰা ধন্তি বৰা বিহুৱান যাচিব আৰু আশীৰ্বাদ গ্ৰহণ কৰিব আমাৰ গাঁৱৰে এগৰাকী খুব সুন্দৰ আগতে হেনো লখিমপুৰ কেন্দ্ৰীয় বিহুত নাচিছিলে কিবা কপৌ ফুলত খেলি মেলি হোৱা কাৰণে তেখেত নাপালে কেতেকী ফুল নিলে মানে খুইদেউ তেখেতক এখনি ফুলাহম গামোচাৰে সেৱা জনাব আমাৰ ধন্তি বৰা এয়া ৰুণু শইকীয়াক এখনি ফুলাম গামোচাৰে আদৰণি জনাব আৰু সেৱা ধৰিব প্ৰাণজিৎ দত্তই প্ৰাঞ্জল দত্তই আমাৰ গাঁৱৰে এজন খুব উদীয়মান যুৱক ব্যৱসায়ী যুৱক তেখেত গুৱাহাটীত আজিকালি বাসিন্দা হৈছে আমি তেখেতক আশীৰ্বাদ দিছোঁ আৰু অকণ ভগৱানে আশীৰ্বাদ দিয়ক তেওঁ ওপৰলৈ যাওক এয়া দময়ন্তী বৰা তেখেতক এখনি ফুলাম গামোচাৰে আদৰণি জনাব আৰু সেৱা গ্ৰহণ কৰিব অভিনয় দত্ত এয়া গোলাপী বৰাক এখনি ফুলাম গামোচাৰে আদৰণি জনাব আৰু সেৱা ধৰিব বিতু বৰাই কেশৱ বৰা আমি ইমানতে আমাৰ চিনাকি পৰ্ব আৰু বয়োজ্যেষ্ঠসকলক সেৱা সম্বৰ্ধনা জনোৱা অনুষ্ঠানভাগ ইমানতে সামৰণি মাৰিছোঁ ইয়াৰ পিছতে আমি আমাৰ অৰুণ বৰাদেৱক আমাৰ মাজলৈ নিমন্ত্ৰণ কৰি অনা অৰুণ বৰাদেৱক তেখেতক আমাৰ একেষাৰ খুব সুন্দৰভাৱে ক'বলৈ আমি অনুৰোধ জনাইছোঁ আৰু লগতে তেখেতে যি ধৰণে সমগ্ৰ অসমত আলোড়ন সৃষ্টি কৰি আমাৰ এই অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে সঁচাকৈ আমি গৌৰৱ কৰোঁ তেখেতক আমাৰ কৰ্মানীসকলক আৰু ৰাইজসকলক তেখেতৰ মনোমোহা বাক্যৰে আমাৰ সকলোকে আলপুত কৰিব বুলি আশা ৰাখি তেখেতলৈ আমি এই মাইক্ৰফোন আগবঢ়াইছোঁ নমস্কাৰ নৱজ্যোতি পুথিভঁৰালৰ উদ্যোগত আয়োজন হোৱা এই বিহু কৰ্মশালাৰ প্ৰশিক্ষকসকলকে উদ্দেশ্য কৰি আৰু এই অঞ্চলৰ শ্ৰদ্ধাৰ বয়োজ্যেষ্ঠ ব্যক্তিসকল আই মাতৃসকল
আজি এটা মানে অনুষ্ঠানে মোক বিশেষকৈ মোৰ হৃদয় চুই গ'ল। এই অনুষ্ঠান আচলতে এনেকুৱা অনুষ্ঠানত বহুত গৈছো, বহুত জেগাত, কিন্তু আজি যিটো ইয়াত নৱজ্যোতি পুথিভঁৰালৰ উদ্যোগত আয়োজিত হোৱা এই কৰ্মশালাত যিটো বৰ্তমান এই প্ৰাক মুহূৰ্তত যিটো অনুষ্ঠান হৈ গ'ল, এই অনুষ্ঠানে মোৰ হৃদয় সঁচাকৈ চুই গ'ল। আৰু তাৰ বাবে মই এই পুথিভঁৰালৰ বা এই কৰ্মকৰ্তাসকলক মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছো। আৰু মোক কোৱা হৈছে মাইক্ৰফোনটো হাতত দি ভাল ভাল কথা ক'ব লাগে। আচলতে মোক এই অনুষ্ঠানত মোক মাতি আনি ইমান বিশিষ্ট ব্যক্তিসকলৰ মাজত মোৰ নিচিনা এজন অৱশিষ্টক মাতি আনি বান্দৰক নাৰিকল ভাঙিবলৈ দিয়াৰ নিচিনা বাহিৰে বেলেগ একো নহয়। হ'লেও আপোনালোকৰ মৰম, আপোনালোকৰ যি এই আশীৰ্বাদ, এই মৰম সদায় বিচাৰিম। আচলতে যেনেকৈ এটা ঘৰ বনাবলৈ যেনেকৈ এটা ফাউণ্ডেশ্যনৰ প্ৰয়োজন, তেনেকৈ কিবা সাংস্কৃতিক কৰ্ম হওক বা মানুহৰ জীৱন গঢ়াৰ উদ্দেশ্যে এটা ফাউণ্ডেশ্যনৰ খুব অত্যন্ত প্ৰয়োজন। আৰু এই বিহু কৰ্মশালাবিলাকেই এই কণ কণ মইনামণিহঁতৰ বাবে এটা ফাউণ্ডেশ্যন, এটা ভেটি। ইয়াৰ পৰাই, এই অঞ্চলৰ পৰাই, এই প্ৰশিক্ষকসকলৰ প্ৰশিক্ষণৰ পৰাই এনেকৈ কণ কণ মইনামণি ওলাই গৈ এসময়ত ৰাষ্ট্ৰীয় চেনেলত, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত, ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোক জিলিকি উঠিব। গতিকে এই কথাটোৰ লগত সংগতি ৰাখি মই এটা কথা ক'ব খুজিছো যে আমাৰ বিহু কৰ্মশালাৰ লগত বিহু নৃত্যৰ উপৰিও আমাৰ যিটো জাতীয় চেতনাবোধ, এই জাতীয় চেতনাবোধটো এই কৰ্মশালাৰ লগতে প্ৰশিক্ষকসকলে প্ৰশিক্ষাৰ্থীসকলৰ মূৰত সময় দিয়াটো এটা কাৰণে দৰকাৰ। বিশেষকৈ মই দেখি অহা কথাৰ পৰা মই আন্তৰিক কথাখিনি কৈছো। বিহু নৃত্য ঠিকেই থাকিব, সকলো ঠিকেই থাকিব, কিন্তু যেতিয়া জাতীয় চেতনাবোধ নাথাকিব, তেতিয়া ইয়াৰ পৰা ওলাই যোৱা কোনো শিশুৱে এসময়ত ৰাষ্ট্ৰীয় পৰ্যায়ত গৈ টিভি চেনেলত গৈ অসমীয়াৰ ইমান সুন্দৰ মেখেলাখন দুভাগ কৰি যেতিয়া লংপেনৰ দৰে পিন্ধি বিহু নাচিব, তেতিয়া অসমীয়াৰ জাতীয় চেতনাবোধ মষিমূৰ হ'ব। গতিকে এই জাতীয় চেতনাবোধটো কণ কণ মইনামণিহঁতক এতিয়াই মূৰত সোমাই দিয়াটো খুব দৰকাৰ। এইটো মোৰ ফালৰ পৰা এটা অনুৰোধ। ভাল কথা ক'বলৈ দিছিলে, এইটো ভাল কথা কৈ দিলে। আচ্ছা, সকলোকে ধন্যবাদ জনোৱাৰ লগতে মই ইয়াত দেখিছো যথেষ্ট পৰিমাণৰ যথেষ্ট সংখ্যক গৃহিণীও আহিছে। অৱশ্যে পুৰুষৰ সংখ্যা কম। এনেও আজিকালি প্ৰতি জেগাতে পুৰুষৰ সংখ্যা কমেই। ইলেকশ্যনে চাওক, বিহুৱে চাওক, এতিয়া নাৰীৰ প্ৰয়োভৰ বেছি নহয়। গতিকে সেইসকল গিৰিয়েকলৈ মোৰ সমবেদনা জ্ঞাপন কৰিছো, যিসকল গিৰিয়েকক আজি অহা, এই অনুষ্ঠানলৈ অহা নবৌসকলে, বাইদেউসকলে কৈ থৈ আহিছে যে আপুনি গৰু ছাগলীকেইটা পথাৰৰ পৰা আনি গাখীৰকণ খেৰে ধুনীয়াকৈ গোহালিত বান্ধি থব, মই বিহু কৰ্মশালাৰ অনুষ্ঠান আছে তালৈ যাওঁ। তেওঁলোকলৈ মোৰ সমবেদনা জ্ঞাপন কৰিছো। বেয়া পাইছে নেকি? আৰু ধেমালিহে। ৰাতিপুৱা মই আৰু এটা কথা কৈ দিওঁ, এই ফাউণ্ডেশ্যনৰ লগতে জড়িত হৈ মানে কিছুমান কথা সুবিধা পালে কৈ দিয়াটো ভাল। আৰু যিহেতু পৃথিৱীত মাতৃ পিতৃৰ ধাৰ, গুৰুৰ ধাৰ কোনেও খুজাব নোৱাৰে, গতিকে সুযোগ পাই মই অকণমান গুৰুৰ ধাৰ খুজাব খুজিছো। আপোনালোকৰ সকলোৰে মৰমৰ, কাৰোবাৰ বাবে বাইদেউ, কাৰোবাৰ বাবে নবৌ, কাৰোবাৰ বিভিন্ন সম্পৰ্কিত বিজুবা, মানে আমাৰ গাঁৱত পুতলি বা বুলি মাতো দেই, অতি মৰমৰ। এটা সময়ত মানে আমাক এনেকে লাৰি চাৰি লঠিয়াই ভুকুৱাই ঘূৰাই ফুৰা মানুহজনী আছিলে বিজুবা। আজি সেই বিজুবাৰ ওচৰত এনেদৰে দুআষাৰ কথা কোৱাৰ যিখিনি সৌভাগ্য, এইটো আচলতে মোৰ পৰম প্ৰাপ্তি বুলি ভাবিছো। বিজুবাক ঈশ্বৰে মংগল কৰক। আৰু বিজুবাৰ দৰে সকলোৱে এনেদৰে একোটা, যেনেকে আজি বিজুবাৰ সেই এটা সময়ত আমি নাম গাবলৈ গৈছিলো, নেৰিবা নেৰিবা নামে পৰম ধন নেৰিবা। মই নেগেৰাটো বজোৱা অকমান শ্ল' হলে কয়, এই গৰু খৰকে বজা। সেই গৰু ছাগলী কুকুৰ মেকুৰী এইবিলাক শুনি গৈ মানে লাঠি ভুকু খাই খাই আজি আপোনালোকৰ সন্মুখত এনেদৰে মাইক্ৰফোনটো লৈ দুআষাৰ কথা কোৱাৰ সুবিধা পাইছো। গতিকে এই চেগতে বিজুবালৈ মোৰ মৰম শ্ৰদ্ধা আপোনালোকৰ সন্মুখত মই জ্ঞাপন কৰিছো। আৰু আইতাসকল আছে, বয়োজ্যেষ্ঠসকল আছে, আপোনালোকক উদ্দেশ্যে এটা কথা কওঁ,
আমাৰ পুৰুষসকল মানুহে কয় পুৰুষ কঠোৰ মহিলা কোমল, কিন্তু মই কওঁ পুৰুষ কোমল মহিলাহে কঠোৰ। কথাটো আপোনালোকে বিশ্বাস কৰে নে নকৰে? কথাটো বিশ্বাস কৰে নে নকৰে? মোৰ ফালে শুনক, পুৰুষ সদায় কোমল, মহিলা কিন্তু সদায় কঠোৰ, হয়নে নহয়? না মহিলাৰ সংখ্যা বেছি, তেওঁলোকে নহয় বুলি ক'ব, হয়নে? মিছা হয়নে? কিন্তু মই প্ৰমাণ সহ কৈ দিওঁ আপোনালোকক, প্ৰমাণ সহ কৰিলে বিশ্বাস কৰিবতো। প্ৰমাণ এটা দিওঁ। ধৰি লওক আপুনি এটা যাত্ৰা আৰম্ভ কৰিছে, এখন গাড়ীত আপুনি এটা যাত্ৰা আৰম্ভ কৰিছে। আপুনি যাত্ৰাটো কৰিব লখিমপুৰৰ পৰা ধৰি ল'লো নাৰায়ণপুৰলৈ। পুৰুষজনৰ কথা কৈছে। আপোনাৰ কাষতে এগৰাকী মহিলা বহিছে, এজন পুৰুষ আৰু এগৰাকী মহিলা। এটা যাত্ৰা আৰম্ভ হৈছে এখন গাড়ীত, চিটৰ কাষত এজন পুৰুষ এগৰাকী মহিলা। কিবা কাৰণত আহি নাৰায়ণপুৰ নাপাওঁতেই মহিলাগৰাকী বা পুৰুষজনৰ মহিলাগৰাকী কান্ধত মূৰটো পৰি গ'ল, মানে টোপনি, পুৰুষজনৰ টোপনি ধৰিলে। টোপনি ধৰি পুৰুষজন মহিলাগৰাকীৰ কান্ধত মাথাটো পৰি গ'ল, গম নোপোৱা। তেতিয়া মহিলাগৰাকী কি কৰিব? যে ই মোৰ লগত অভদ্ৰ আচৰণ কৰিছে, গাড়ী গোটেই মানুহক ই মোৰ লগত অভদ্ৰ আচৰণ কৰিছে, ইয়াত কটিয়াই উলিয়াই দিয়ে বুলি ক'বনে নকয়? অকণমান ধুনীয়া হৃষ্টপুষ্ট ল'ৰা দেখিলেতো বেলেগ কথা, মোৰ নিচিনা ক'লা মলা দেখিলেতো নিজে উলিয়াই দিয়ে, হয়নে? কিন্তু সেই কথাটো ওলোটা কৰি লওক। একেখন একেটাই যাত্ৰা, কিবা কাৰণত টোপনি গ'ল নাৰীগৰাকীৰ, টোপনি গৈ পুৰুষৰ কান্ধত মাথাটো পৰি গ'ল। পুৰুষজন নামিব লাগিছিলে বিহপুৰীয়াত, তেওঁ গুচি যাব তেজপুৰ, কিন্তু জীৱনত লৰচৰ নকৰে তাত যদি কেনেবাকে ডিষ্টাৰ্ব পায়, কৰিব জানো? গতিকে পুৰুষ কোমল হ'ল নে নহ'ল? হা বাৰু ধন্যবাদ। সময় বহুত কম, মই আচলতে অকণমান পিছতে যাব লাগিব এই লালুকলৈ, 6টা বজাত পাব লাগিব। কিন্তু মোক কৈ আছে পিছফালৰ পৰা আৰু এটা ক'বলৈ কৈছে টি প্ৰব্লেম। এইটো আপোনালোকে হয়তো ছ'চিয়েল মিডিয়াত কোনোৱে চাইছে, ফেচবুকত, ইউটিউবত। যদি চোৱা নাই মই কৈ দিওঁ আৰু, খালি গুৰুত্ব দি শুনিলেহে কথাটো বুজি পাব। গুৰুত্ব দিয়া মই 3গৰাকীমান দেখিছোঁ, বাকী সকলে নিজৰ নিজতে কামতে ব্যস্ত আছে। কাৰোবাৰ ঘৰৰ টেনচন, কাৰোবাৰ ল'ৰা ছোৱালী কিবা খোপাটো বেয়া হৈছে, কাৰোবাৰ কিবা হৈছে ন। আহিব ইমান ধুনীয়া ধুনীয়া চেহেৰা চব মানুহৰে, বিশেষকে আমাৰ বাইদেউসকলক কৈছো, ঐশ্বৰ্য ৰায়ৰ নিচিনা চেহেৰালৈ ৰাণু মণ্ডলৰ নিচিনা আহি থাকিলে কি হ'ব? তৃতীয় সমস্যাটো ক'বলৈ কৈছে। আমাৰ মানে স্কুলত আমি একেলগে পঢ়ি থাকোঁতে এটা ল'ৰাৰ মানে এটা প্ৰব্লেম আছিলে। শিক্ষকে বৰ্ডত লিখি দিছিলে ইলেক্ট্ৰিচিটি। আমাক সকলোকে ক'বলৈ ক'লে, বৰ্ডত দেখুৱাই যে ইলেক্ট্ৰিচিটি লিখি দিয়াটো কি? আমি সকলোৱে কৈছো ছাৰ এইটো ইলেক্ট্ৰিচিটি। সি কয় বোলে ইলেক্ট্ৰিচিটি। শিক্ষকে সুধিছে ইলেক্ট্ৰিচিটি নহয় ইলেক্ট্ৰিচিটি। সেইটোকে কৈছো ছাৰ ইলেক্ট্ৰিচিটি। বাৰে বাৰে কৈ আছে, বাৰে বাৰে সি ইলেক্ট্ৰিচিটি বুলি কয়। তেতিয়া শিক্ষকৰ খং উঠিলে, উঠি পেলাই ক'লে তোমাক ঘৰত কোনে পঢ়ুৱাই? বোলে মোৰ ঘৰত মোৰ খুৰা আছে, দেউতা আছে, ককা আছে, সকলোৱে পঢ়ুৱাই। তেতিয়াহ'লে হেৰি কৰিবা, তুমি কালিলৈ দেউতাক মাতি দিবা স্কুললৈ। বাপেকক ল'ৰাটোৱে পিছদিনাখন স্কুললৈ মাতি দিলে, বাপেক আহিল স্কুললৈ। স্কুললৈ অহাৰ পিছত বাপেকক সুধিলে শিক্ষকে যে আপোনাৰ ল'ৰাটোক বৰ্ডত লিখি দিছিলো ইলেক্ট্ৰিচিটি, সি কৈছে ইলেক্ট্ৰিচিটি, আপুনি কি কয়? বাপেকে কৈছে সি সৰু ল'ৰা, তাৰ ইমান কেপাচিটি নাই। শিক্ষক অবাক, বোলে বাপেকেও কয় তিতি, পুতেকেও কয় তিতি, কথাটো কি? শিক্ষকে বাপেকক পঠিয়াই দি বোলে খুৰাক মাতি দিবা। খুৰাকক মাতি দিলে, খুৰাক আহিল। খুৰাকক শিক্ষকে সুধিলে বোলে আপোনাৰ ভতিজাক মই বৰ্ডত লিখি দিছিলো ইলেক্ট্ৰিচিটি, সি কয় ইলেক্ট্ৰিচিটি। বাপেকক মাতিলো, বাপেকে কৈছে সি সৰু ল'ৰা, তাৰ কেপাচিটি নাই, আপুনি কি কয়? বোলে এইটো এটা সৰু কথা, এই সৰু কথাটোকে আপুনি ইমান কিয় পাব্লিচিটি কৰি আছে? শিক্ষক অবাক যে ল'ৰাই ক'লে ইলেক্ট্ৰিচিটি, বাপেকে ক'লে কেপাচিটি আৰু খুৰাকে ক'লে পাব্লিচিটি। খুৰাক শিক্ষকৰ টেনচন হ'ল, গৈ পেলাই শিক্ষক নিজে ওলালগে। ওলাই পেলাই ককাকক সুধিলে যে দেউতা আপোনাৰ নাতিনীক মই বৰ্ডত লিখি দিছিলো ইলেক্ট্ৰিচিটি, সি কয় ইলেক্ট্ৰিচিটি। বাপেকক মাতিলো, বাপেকে ক'লে সি সৰু ল'ৰা, তাৰ কেপাচিটি নাই। খুৰাকক মাতিলো, খুৰাকে ক'লে মই কথাটো বেছি পাব্লিচিটি কৰিছো, আপুনি কি কয়? তেতিয়া ককাকে কৈছে আপুনি কি শিক্ষকে, আপুনি ইহঁতক একো কথা কিয় সুধিব লাগে? এইবিলাক কথা কিয় সুধিব লাগে? ইহঁতে আজিলৈকে ইউনিভাৰ্চিটিৰ মুখে দেখি পোৱা নাই। কথাবিলাক তেনেকুৱা আৰু নহয় জানো? গতিকে সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালো। মোকো আশীৰ্বাদ কৰিব আপোনালোকৰ মাজলৈ এনেকে যাতে আকৌ ভৱিষ্যতে আহিব পাৰো। আৰু
এই কণ খুচুৰা পইচাকেইটালে মোৰ মৰম জনালো। তোমালোক ডাঙৰ হৈ সুন্দৰ সুন্দৰকৈ এনেকৈ বিহু ইয়াৰ পৰা শিকি তোমালোক গৈ ডাঙৰ ডাঙৰ বিহুৱতী হ'বা নে নোহোৱা? কোৱা আকৌ হ'ম বুলি কোৱা। হা বাহ চকু মোক মোক ককা বুলি মাতিছে চাওক। আইজনী আহা। এই আপোনাক মই লক্ষ্য কৰি আছো তাৰ ওচৰত লিপষ্টিক কৈছিলে সেইখন আপুনি এনেকে বহুত বহুত ধন্যবাদ দেই। মই আজিলৈ আপোনালোকক এৰিছো, আকৌ ভৱিষ্যতে লগ পাম। বিশেষকৈ মোৰ মানে সময়টো বহুত হেৰি হৈ গ'ল। এনেই ৰন্ধা ভাত আহি পেলাই গৰমে গৰমে খাই দিয়াটোৰ মজাটো বেলেগ, আৰু এই বনোৱাৰ পৰা ৰৈ থাকি হোৱালৈকে ৰৈ থাকি খোৱাটো মজাটো বেলেগ। গতিকে মজাটো অকণমান কমি গৈছে, বেয়া নাপাব। আকৌ ভৱিষ্যতে লগ পাম। আৰু এটা মোৰ মানে দায়িত্ব এটা আছে, মানে এইবাৰ যিকোনো অনুষ্ঠানত গ'লেও এটা মানে মোৰ বাণিজ্যিক হেৰিয়াৰ কথা এটা আছে। গতিকে কথাটো কৈ থৈ যাওঁ, যিহেতু মই মোবাইল দেখিছোঁ ৰেকৰ্ডিং হৈ গৈ আছে। গতিকে এনকে টিভিত কাইলৈ দেখিলে মোক বেয়া পাব। এনকে প্ৰডাকশ্যনৰ বেনাৰত আহি আছে এখন ৱেব ছিৰিজ জানমণি। আপোনালোকে যে আগতে চাইছিলে জানমণি ছিজন 2 অহা 15 তাৰিখে ৰিলিজ হ'ব। মই তাতে এটি চৰিত্ৰত অভিনয় কৰিছোঁ। গতিকে আপোনালোক সকলোকে এই জানমণি উপভোগ কৰিবলৈ মোৰ ফালৰ পৰা অনুৰোধ জনালোঁ। ধন্যবাদ। আপুনি আজি প্ৰায় 20-25 দিনৰ আগতে এটা কৰ্মশালাত খুব ধুনীয়া দীঘলীয়া বিহু এটা গাইছিলে, ইমান ভাল লাগিছে। মই বোলো আমাৰ বিহু কৰ্মশালা যদি ভগৱানে মিলাই তেখেতক মাতিম, কিন্তু ঈশ্বৰে মই মিলালে। গতিকে আপুনি সেই ভাগ অকণমান যদি আমাৰ ৰাইজক শুনাই দিয়ে আমি বৰ সন্তোষ পাম। ইমান ধুনীয়া বিহু হ'লে অকণমান আগত আমাৰ দাদাই, তাৰপিছত মোৰ বিহুৱে সেই বিহুৰ লগত একো পাত্তা নাপায়। মই জানো আচলতে এনেকুৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মোক মতাটো মোৰ ভুল নহয়, ভুলটো আপোনালোকৰ। মই ইমান গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মানুহ নহয়, মই এটা ফকতীয়া মানুহ। ফকতীয়ামি কৰিয়ে চলি আছো যেনে তেনে। গতিকে এই বিহুটো মোৰ ফকতীয়া বিহুৱে, কোনো মানে মানুহে শুনিব পৰা বিহু নহয়। তাৰ আগত বিহুৰ আগত এটি যোজনা গাব লাগে, যোজনাটো ভালেই বাৰু। নহ'লে মোৰ মানে নাটক কৰি মাতটো বহি আছে, এনেই মই ভালে গাওঁ ন, বাহে জানে নেকি? ৰঙালী সুৰুজে ভুমুকি মাৰিলে, প্ৰকৃতি মৰম গাভৰু দুষ্টবহৰ কিয় ভাবা মোকে মই অহা দেখিলে ভিতৰলৈ মাৰহালৰ নিৰু তুমি দুষ্টবহৰ কিয় ভাবা মোকে মই অহা দেখিলে ভিতৰলৈ মাৰহালৰ লোহার মই বনাই দিম মৰম তুমি দিবানে চেনেহ তুমি দিবানে লোহার মই বনাই দিম মৰম তুমি দিবানে চেনেহ তুমি দিবানে হাতীৰে পোৱালি লুটুৰে পুতুৰে হাতীৰে পোৱালি লুটুৰে পুতুৰে সুৰে মেলি মলহা খাই পৰ্বতে পৰ্বতে বগাব পাৰো মই পৰ্বতে পৰ্বতে বগাব পাৰো
আনো বগাবলৈ তাক ঐ জুৰিয়া হাতীকো বলাব পাৰো মই জুৰিয়া হাতীকো বলাব পাৰো মই তোমাক বলাবলৈ যাম নিৰু তুমি দুষ্ট বহৰ কিয় ভাবা মোকে পৰ মই অহা দেখিলে ভিতৰলৈ মানহাল্লা চতুৱা বিনালে চতুৱা চৰায়ে চতুৱা বিনালে চতুৱা চৰায়ে অহ ভাবি মৰম লাগি বিয়া ভাবি যায় মৰম লাগি যায় বিয়া ভাবি যায় আমি আমাৰ মৰমৰ শিল্পী অৰুণ বৰাদেৱক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ সুস্বাস্থ্য আৰু অভিনয় জগতৰ আমি উন্নতি কামনা কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতৰ যাতে সদায় সুস্বাস্থ্য আৰু আমাক এনেদৰে সুন্দৰকৈ অভিনয় আমাক আমোদ দি থাকিব।